সমাজত বাকী সমাজত ড্ৰপ আউটটো বৰ বেছি হৈছে আৰু এই ড্ৰপ আউট হোৱাৰ কাৰণে আমাৰ সমাজৰ পৰা এতিয়া বাহিৰত কাম কৰিবলৈ যায় আৰু তেখেতসকলে যি ল'ৰা ছোৱালী বাহিৰত কাম কৰিবলৈ যায় তেখেতসকলে যিখিনি লাইভলিহুড জীৱিকা পাব লাগিছিল সেইটো নাপায় তেখেতসকলে হিউম্যান ট্ৰাফিকিঙৰ তেখেতসকলে শিকাৰ হৈছে গতিকে এইবিলাক ডাঙৰ সমস্যা আৰু এই সমস্যাবিলাক কিন্তু কোনো এটা ৰাজনীতি দলে তেখেতসকলে তেওঁলোকৰ মানিফেষ্টত তেখেতসকলে উল্লেখ কৰা নাই গতিকে আমি ভাবোঁ যে আপোনালোকৰ জৰিয়তে আমাৰ এটা নিৰাপত্তা স্থান আমি অসমত পাম বুলি আমি ভাবোঁ কাৰণ এতিয়া বিজেপি চৰকাৰে আৰু এটা কাম কৰি আছে আত্মঘাতী কাম যিটো চাহ শ্ৰমিকক মানে মৃত্যুৰ মুখলৈ ঠেলি দিব সেইটো হ'ল যে চাহ বাগানত এতিয়া বেলেগ কোম্পানীবোৰক আনি আছে এতিয়া যদি বেলেগ কোম্পানী আনে চাহ বাগানত তেতিয়াহ'লে সেই কোম্পানীবোৰত কাক এমপ্লয়মেণ্ট দিব কাক জীৱিকা দিব এতিয়া আদিবাসী বা চাহ শ্ৰমিকসকলে তেখেতসকলে চাহ বাগানৰ লগত জড়িত তাতে যদি বেলেগ ইণ্ডাষ্ট্ৰী বহায় আৰু তাতে কোনোবা মানে বাহিৰা কোনোবা বাংলাদেশীয়ে হওক বা কোনোবা অন্যান্য ষ্টেটৰ পৰা যে শ্ৰমিক হিচাপে আনে তেতিয়াহ'লে চাহ শ্ৰমিক এজনে কেনেকৈ তাতে জীৱিকাৰ এটা ৰাস্তা পাব গতিকে এইবিলাক যিটো প্ৰশ্ন আমি পোনপটীয়া বিজেপি চৰকাৰক সুধিব বিচাৰিছোঁ আৰু অন্যান্য যিবিলাক ৰাজনীতি দল আছে ইণ্ডিয়া এলায়েন্স বা অন্যান্য যিবিলাক ৰাজনীতি দল আছে তেখেতসকলে এই বিষয়বস্তুবিলাক তেখেতসকলে ল'ব লাগিব আৰু তেখেতসকলৰ ষ্টেণ্ড কি তেখেতসকলে আদিবাসী ৰাইজৰ লগত আছে চাহ শ্ৰমিক ৰাইজৰ লগত আছেনে নাই সেই কথাটো তেখেতসকলে অৱগত কৰিব লাগিব মিছনৰ লৈ পেলাই যিমানখিনি তেওঁলোকে কৰিছে সেইখিনি এতিয়া বিকল হৈ আছে ৰেগুলাৰলি তেওঁলোকে চলা নাই 2 দিনমান চলিছে তাৰপিছত বন্ধ হৈ আছে তো সেইকাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি ক'ব বিচাৰিছোঁ যে যিখিনি ব্যৱস্থা চৰকাৰে কৰিব বিচাৰিছে এইটো মাত্ৰ দেখাবৰ কাৰণে কৰিলে নহ'ব সঁচাকৈ ৰূপায়ণ হ'ব লাগিব আৰু ইয়াৰ লগতে আমি যিসকল চাহ বাগিচাত আমি দেখিলোঁ যিসকল চাহ বাগিচাবিলাকত চেনিটেশ্যনৰ ব্যৱস্থা কৰা হৈছে লেট্ৰিন পায়খানাৰ যিখিনি ব্যৱস্থা কৰা হৈছিলে এইখিনি চব বিকল হৈ আছে আৰু সেইকাৰণে এইবিলাক এতিয়া মানুহে অসুবিধাত পৰিছে যিখিনি যেনেধৰণৰ স্বাস্থ্যৰ প্ৰতি এইটো এটা ডাঙৰ প্ৰশ্ন উঠি আহি আছে তাৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই প্ৰত্যেকটো চাহ বাগিচাত যাতে যিখিনি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পেলাই যিখিনি চেনিটেশ্যনৰ ব্যৱস্থা কৰিব লাগিছিল সেইখিনি কৰিব লাগে বুলি আমি দাবী জনাই আছোঁ আমি আৰু এটা ক'ব বিচাৰিছোঁ যে এই গোটেইখিনি কাম সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হিচাপে নহয় অসম চাহ মজদুৰ সংঘৰ এটা কৰ্তব্য হয় কাম কৰিবৰ কাৰণে কিন্তু আজিৰ তাৰিখত আমি দেখা পাইছোঁ অসম চাহ মজদুৰ সংঘই যিখিনি কাম তেওঁলোকে কৰিব লাগে শ্ৰমিকৰ ৱেলফেয়াৰৰ কাৰণে যিখিনি কাম কৰিব লাগে এইবিলাকত তেওঁলোকৰ চকু দিবলৈ সময় নাই তেওঁলোকে চকু ক'ত দি আছে তেওঁলোকে কেনেকৈ নিজকে পলিটিকেল পাৰ্টিৰ লগত জড়িত কৰিব পাৰিব কেনেকৈ তেওঁলোকে পলিটিচাইজ হৈ গৈ আছে আমি দেখা পাইছোঁ আজিৰ তাৰিখত প্ৰত্যেকজন অসম চাহ মজদুৰ সংঘৰ যিসকল ব্ৰাঞ্চৰ যিবোৰ ছেক্ৰেটাৰী আছিলে তেওঁলোকে সকলোৱে বিজেপিত জইন কৰিছে আৰু আমি গমো পাইছোঁ দেখাও পাইছোঁ যে তেওঁলোকে একোটাকৈ গাড়ীও হয়তো উপহাৰ স্বৰূপে পাইছে এতিয়া আমি তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে চাহ শ্ৰমিকে তেওঁলোকৰ যি দৈনিক মজুৰিৰ বছৰত এবাৰ তেওঁলোকে যে দান দিয়ে তেওঁলোকে ডনেট কৰে অসম চাহ মজদুৰ সংঘক এই পইচাৰে যদি 10 লাখ চাহ শ্ৰমিক যদি আছে চৰকাৰী তথ্যমতে 10 লাখ চাহ শ্ৰমিক যদি আছে 10 লাখ চাহ শ্ৰমিক যদি 250 টকাকৈ বছৰি তেওঁলোকে দান বৰঙণি দি দিয়ে আপোনালোকে কাউণ্টিং কৰিব পাৰে আপোনালোকে হিচাপ কৰিব পাৰে যে বছৰত কিমান টকা হয় কিমান টকা কমসে কম 25 কোটি টকামান বছৰে হয় তেনেহ'লে যোৱা 10টা বছৰে যদি আমি কাউণ্টিং কৰোঁ তেতিয়াহ'লে কিমান কোটি টকা হ'ব পাৰে তাৰ মানে কি তেওঁলোকে এই কোটি টকা লৈ পেলাই অসম চাহ মজদুৰ সংঘৰ লিডাৰবিলাকে কোটি টকা লৈ পেলাই চাহ শ্ৰমিকৰ তেওঁলোকে ইলেকশ্যন খেলি আছে আৰু আগন্তুক দিনতো তেওঁলোকে ইলেকশ্যন খেলিব তো তাৰ কাৰণে অসম চাহ মজদুৰ সংঘৰ প্ৰত্যেকজন কৰ্মীক চাহ শ্ৰমিকে খেদি পঠোৱাৰ দিন হ'ল তেওঁলোকৰ যিখিনি চৰিত্ৰ ইতিমধ্যে চাহ শ্ৰমিকে গম পাইছে
চাহ শ্ৰমিকে ইতিমধ্যে গম পাইছে আৰু এনেধৰণে যদি তেওঁলোকে আগন্তুক দিনত যদি চাহ শ্ৰমিকৰ হকে কাম নকৰি পেলাই মাত্ৰ পলিটিকেল পাৰ্টিৰ কাৰণে যদি তেওঁলোকে কাম কৰি থাকে তেতিয়াহ'লে দিন নাই যে অসম চাহ মজদুৰ সংঘৰ অসমৰ পৰা তেওঁলোকৰ গোটেই অসমৰ মানচিত্ৰৰ পৰা শেষ হ'ব তো সেইকাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি দাবী জনাব বিচাৰিছোঁ ক'বলৈ বিচাৰিছোঁ যে আদিবাসী আৰু চাহ শ্ৰমিকৰ কাৰণে যিখিনি তেওঁলোকৰ ন্যায্য প্ৰাপ্য আছে তেওঁলোকৰ যিখিনি ৰাইটছ আছে তেওঁলোকৰ যিখিনি দাবী আছে এই দাবীখিনি আমি সদায় দাবীটোৰ কাৰণে আমি সদায় মাত মাতি যাম আমি যিকোনো চৰকাৰ আজি বিজেপি চৰকাৰ আছে আমি বিজেপি চৰকাৰক আমি প্ৰশ্ন কৰিব পাৰোঁ কালি যদি অন্য চৰকাৰ আহে আমি অন্য চৰকাৰকো আমি প্ৰশ্ন কৰিম আৰু সেইকাৰণে আজি বিজেপি চৰকাৰে যদি আমাৰ শ্ৰমিকৰ ভোট ভিক্ষা খুজি আছে তেওঁলোকে কামো কৰিব লাগিব তেনেকৈ আৰু ইমানখিনি তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছিলে আজি প্ৰতিশ্ৰুতি তেওঁলোকে এটাও প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰিব নোৱাৰিলে তেনেহ'লে কি মুখেৰে তেওঁলোকে চাহ শ্ৰমিকসকলক আদিবাসীসকলক ভোট ভিক্ষা কৰিব তো এই প্ৰশ্নৰে আমি সকলোকে অসমবাসী সকলোকে আমি ক'ব বিচাৰিছোঁ যে আমি আমাৰ যিখিনি দাবী আছে এই দাবীৰ প্ৰতি আমি সদায় মাত মাতি যাম আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি আপোচবিহীনভাৱে আমি ৰাইজৰ কাৰণে আৰু আদিবাসী ৰাইজৰ কাৰণে চাহ শ্ৰমিক ৰাইজৰ কাৰণে আমি মাত মাতি থাকিম ধন্যবাদ